নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ মুকলি হোৱা সেইবোৰ আমি আলোচনা কৰিব গৈছো তাৰ লগতে ভালেমান বেচৰকাৰী চাকৰি পাই যাব সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব জৰ পৰা মই সদা আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনাক নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনাকৰ এএসটিসি লগতে ভালেমান আপোনালোকৰ বেচৰকাৰী ৰিসৰ্ট আৰু ইনস্যুৰেন্স বেংক এনেধৰণৰ কোম্পানীৰ ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব আৰু থাম্বনেইলত যোনটো দেখা পাইছে 8 পাস 10 পাস এইবোৰ ৰিসৰ্টৰ চাকৰি আছে সেইবোৰ পাব লগতে অল ডিস্ট্ৰিক্ট অফ আসাম অল ওভাৰ আসামৰে ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিওটো চালে ইনফৰমেশনবোৰ গোটেইবোৰ পাব নহলে বুজি নাপাব হেতু কাৰণে অলপমান ধৈৰ্য ধৰি 5-6 মিনিট চাওক আপোনালোকৰ কোৱালিফিকেশন মতে এপ্লাই কৰক এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব জুলাই মাহৰ ভেকেন্সি চলি আছে 5 পাস 8 পাস 10 পাস 12 পাস শপিং মল এয়াৰটেলৰ ভেকেন্সি আছে ইন্টাৰেস্টেড হলে চাব পাৰে এক্সিস বেংকৰ ইন্টাৰভিউ হৈ গল তাৰ লগত আৰু বেলেগ কোম্পানী ভেকেন্সি আছে হেবোৰ যদি লাষ্ট জনে এপ্লাই কৰিব পাৰে এইচডিএফসি বেংকৰ ভেকেন্সি ডাবৰ কোম্পানী ভেকেন্সি আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে হেবোৰ আমি আলোচনা কৰিব গৈ আছো এইটো এটা এএসটিসি আন্ডাৰত এটা প্ৰজেক্ট চলিব হেতৰ কাৰণে ভেকেন্সি আইটিআই ইলেক্ট্ৰিচিয়ান টেকনিচিয়ান এইবোৰ ভেকেন্সি মুকলি কৰা হৈছে অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়ালে 8 পাস 10 পাস 12 পাস আইটিআই পাস ডিগ্ৰী লেভেলৰ চাকৰিবোৰ আজি ভিডিওত পাই যাব 8 10 পাস 12 পাস বোৰ ৰিসৰ্টৰ চাকৰি আছে হোটেলৰ চাকৰি আছে হেবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ লগতে এএসটিসি বেংক হোটেল আৰু বিভিন্ন কোম্পানীৰ অসমৰ বিভিন্ন জিলাৰ চাকৰি বা পদ মুকলি কৰা হৈছে সেই কাৰণে কেনেদৰে এপ্লাই কৰিব ইমেইলৰ থ্ৰু এপ্লাই কৰিব লাগিব বা ফোন নম্বৰ দিয়া থাকিব ফোন কৰি এপ্লাই কৰিব লাগিব হেতু সম্পূৰ্ণ ভিডিওটো চাওক মই পইণ্ট কেটা আপোনাক বুজাই দিম নহলে বুজি নাপালে এপ্লাই কৰিলে লাভ নহব এইকেটা পইণ্ট মনত ৰাখি ভিডিওটো চাব আমি সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আজি প্ৰথম আপোনালোকৰ আপডেট আহিছে কাজিৰঙাৰ পৰা এখন প্ৰিমিয়াম কেটেগৰী হোটেলৰ পৰা ভেকেন্সি স্টাফ বিচৰা হৈছে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্ট কেটা কি মই বুজাই দি আছো প্ৰথম যোনটো ভেকেন্সি আপোনালোকৰ আহিছে এটো আহিছে গেষ্ট ৰিলেশনশিপ এক্সিকিউটিভ এটো খালি ফিমেলৰ কাৰণে হল কোৱালিফিকেশন আপোনালোকৰ বিচৰা হৈছে মিনিমাম কোৱালিফিকেশন বা অৰ্হতা 12 পাস অৰ্থাৎ এইচএস পাস হাই সেকেন্ডাৰী পাস প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স আছে এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স কেণ্ডিডেটে পাৰিব ফ্ৰেছাৰ্ছ হয় যদি তিতে পাৰিব খালি অলপমান স্যালাৰিটো কম দিয়া হ'ব 6000 বা 8000 যদি এক্সপেৰিয়েন্স আছে 10000 প্লাস স্যালাৰি পাব ওয়েটাৰৰ কাৰণে মেল ফিমেল দুটাই পাৰিব 10 পাস হলে হল এটোৰ কাৰণে এখন স্কিল সাৰ্টিফিকেট লাগিব হস্পিটেলিটি যোনখন আপোনালোকৰ স্কিল ডেভেলপমেন্ট চেণ্টাৰৰ পৰা দিয়া হয় DDUGKY আপোনালোকৰ হোটেল মেনেজমেন্ট কোৰ্সটো এটো কৰা হয় হেটো ডিপ্লোমাখন হলে ক্লাস 10 পাস কৰা হলে পাৰিব এপ্লাই কৰিব কুক অৰ্থাৎ ৰান্ধনী চাইনিজ আৰু তান্দুৰ বনাব পাৰিব লাগিব আপোনালোকৰ এক্সপেৰিয়েন্স 6 বছৰ বা 7 বছৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স স্যালাৰি দিব 13000 প্লাস পাৰ মান্থ কিচেন ডিশ ৱাছাৰৰ কাৰণে মেল কেণ্ডিডেট অনলি পাৰিব আৰু কোনো এপ্লিকেশন আপোনালোকৰ কোৱালিফিকেশন নালাগে সো এটো কাৰণে থাম্বনেইলত যোনটো দেখা পাইছে 8 10 পাস 12 পাস সবে পাৰিব এটো 8 পাস মিনিমাম 8 পাস হলে এইবোৰ চাকৰি এপ্লাই কৰিব পাৰিব লাগে কিন্তু 5 পাস এতে যেটো লিখা আছে যে কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই সবলো কোনো কোৱালিফিকেশন নহলেও পাৰিব কিন্তু 8 পাস হলে চাকৰিটো পাবলৈ অলপমান ইজি বা সহজ হৈ যায় নে ভেকেন্সি লৈ যোৱাৰ আগতে এইখিনি পইণ্ট কেটা মনত ৰাখিব ইন্টাৰ্নশিপ অপৰচুনিটিও আছে কোনোবা যদি ইন্টাৰ্নশিপ কৰিব খুজে হেটো পাৰে কোনোবা যদি পাৰ্মানেন্ট জবটো কৰিব খুজে হেটো পাৰে থাকা আৰু খোৱাৰ কথাটো ক'ব খুজো মই এটা এমপ্লয় খিনি কাৰণে যোনখিনি আপোনালোকৰ পাৰ্মানেন্ট humaব হিয়তৰ কাৰণে থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব হোটেলৰ তৰফৰ পৰা কিন্তু যোনখিনি ইন্টাৰ্ন ট্ৰেইনিংৰ কাৰণে humaব হিয়তক দিয়া নহব সো ফোন নম্বৰ দিয়া আছে আপোনালোকৰ ৰাতিবা 9টাৰ পৰা গধূলি 4টা লৈ ফোন কৰিব পাৰে 15 আগষ্টলৈ লাষ্ট ডেটটো দিয়া হৈ আছে সো বহুত এটা আপোনালোকৰ লম্বা আপোনালোকৰ টাইম দিয়া হৈ আছে লাষ্ট ডেটটো সো আৰামসে এপ্লাই কৰক আজি যদি ফোন উঠোৱা নাই কালি কৰক কালি যদি উঠোৱা নাই পৰখি কৰক এনেদৰে ফোন কৰিলে কন্টাক্ট পাই যাব সো এনেদৰে এপ্লাই কৰিব পাৰে কোনোবা যদি বন্ধু বান্ধৱী সকলে বা কোনোবা যদি চিনাকি মানুহ আপোনাক জব আপডেট কৰিব খোজে আমাৰ চেনেলত পাবলিশ কৰিব খোজে দিব খোজে
মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি আপোনালোকৰ যোনটো ৰখি আছিল এএসটিসিৰ পৰা আহা প্ৰজেক্ট এটাৰ কাৰণে ভেকেন্সি এইটো আমি আলোচনা কৰিব গৈছো JBN ইকো লাইফ সাৰ্ভিস টিম ফৰ এএসটিসি অৰ্থাৎ আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন বাছ প্ৰজেক্ট এটাৰ কাৰণে আহিছে গুৱাহাটী আসামৰ কাৰণে এইটো কাৰণে পেশনেট আৰু স্কিল ইন্ডিভিজুৱেল বিচৰা হৈছে প্ৰথম ডিপোৰ্ট মেইনটেনেন্স হেড এইটো কাৰণে বিটেক আপোনালোকৰ মেকানিকেলত কৰা হলে হ'ব চাগে লগতে এক্সপেৰিয়েন্স লাগিব একে ট্ৰেডত কাম কৰা সাৰ্ভিস ইঞ্জিনিয়াৰৰ কাৰণে বিটেক ইন মেকানিকেল বা আইটিআই ইন মেকানিকেল ষ্ট'ৰ ইনচাৰ্জৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লগতে ষ্ট'ৰ ইনচাৰ্জৰ কাম কৰা অভিজ্ঞতা লাগিব আৰু ষ্ট'ৰ এক্সিকিউটিভৰ কাৰণেও গ্ৰেজুৱেচন লগতে যদি বিকম পাস কৰা হৈ আছে তেতিয়াও পাৰিব বিলিংৰ কাৰণে বিকম পাস লাগিব ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI ইলেক্ট্ৰিচিয়ান বহুত কমেন্ট কৰিছে দাদা ITI ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি লৈ আহিব সো সবে পাৰিব এটা ITI ইলেক্ট্ৰিচিয়ান টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ জানে ITI মেকানিকেল বা ইনস্ট্ৰুমেন্টেশন বা ডিপ্লোমা মেকানিকেলত সবে পাৰিব এক্সিডেন্টাল ইন্সুৰেন্সৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে গেটৰ কাৰণে বিটেক মেকানিকেল বা ইলেক্ট্ৰিকেল লোকেশন হ'ব জব লোকেশন হ'ব আপোনালোকৰ ৰূপনগৰ ডিপো গুৱাহাটী সো ইন্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ এটা ডেট দিছে এইটো ডেট হ'ব পাৰে নহ'ব পাৰে টেন্টেটিভ ডেট 15 জুলাইৰ পৰা 20 জুলাইলৈ ইন্টাৰভিউ হ'বলৈ এটা সম্ভাৱনা আছে সো ইমেইল আইডি দি আছে যেটো ভালেকে এটা পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিংত এনেদৰে লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ ইলেক্ট্ৰিচিয়ান টেকনিচিয়ান বা যোনটো পোষ্ট এপ্লাই কৰিব খোজে এটা মেনশন কৰি দি মেইল কৰি দিব পাৰে 10 জুলাইৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু যাক অৰিজিনাল কপিখন লাগে এইটোৰ চাকৰি অৰিজিনাল কপিখন বহুত দৰকাৰী হ'ব যেটো ইন্টাৰভিউত আপোনাৰ অৰিজিনাল কপিখন বিচাৰিব পাৰে সো অৰিজিনাল কপিখন ক'ত পাব আমাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ তাতে পাই যাব টেলিগ্ৰাম গ্ৰুপত মোক আজি বা কালি দি দিম হোৱাটছএপ গ্ৰুপো আছে ৰাতিকে মই দি দিব পাৰো বা ইনষ্টাগ্ৰামত মোক যদি মেছেজ কৰে তেতিয়াও পাব বা ইনষ্টাগ্ৰাম পেজত মই আপলোড কৰি দিম সো আজিও আপোনাৰ মংগলৰে এটা বেংকৰ ইন্টাৰভিউ আছিল মাইক্ৰ ফাইনেন্স বেংকৰ সো মই ভিডিও বনাব হোৱা নাছিল যোৱাকালি হিটো কাৰণে টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ ইনষ্টাগ্ৰাম পেজত আপডেট দিছো কোনে গৈছে ইন্টাৰভিউ জনাব পাৰে সো আপুনি যদি ভালেমান আপডেট বিচাৰে যোনটো ভিডিওত নাথাকে কিছুমান মই ভিডিওত দিয়া নহয় অলপমান এমাৰ্জেন্সিৰ কাৰণে সো হেবোৰ মই টেলিগ্ৰাম গ্ৰুপ বা যিকোনো গ্ৰুপৰ আপডেটবোৰ দি দিম ডেসক্ৰিপচনৰ লিংকবোৰ আছে জয়েন কৰি থব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি জেবি গ্ৰুপ ফেসপা এপ্ৰিলৰ পৰা ভেকেন্সি সেলস মেনেজাৰ 2 হুইলাৰ ডিভিজনৰ কাৰণে সানমাৰী গুৱাহাটী 30000 ৰ পৰা 35000 দৰমহা পাব নেগোচিয়েবল হ'ব লগতে 2 বছৰ বা 3 বছৰ এক্সপেৰিয়েন্স লাগিব অটোমোবাইল বা 2 হুইলাৰ সেলছত কাম কৰা লগতে ষ্ট্ৰং লিডাৰশিপ টিম মেনেজমেন্ট এবিলিটিজ এইবোৰ স্কিল থাকিব লাগিব লোকেল ক্যান্ডিডেট হ'ব লাগিব আপোনালোকৰ জৰহাট কিন্তু বুজি পোৱা নাই লোকেল ক্যান্ডিডেট জৰহাটৰ বিচাৰিছে কিন্তু জব লোকেশন সানমাৰী দিছে সো মই অৰিজিনাল কপিখন এইখনৰ মই দি দিম আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত তাতে চাই ল'ব পাৰিব ডিটেইলছ খিনি সো এইটো কাৰণে আপোনালোকৰ 2 হুইলাৰ সেলছৰ লগতে গতিখিনি কাম চাব লাগিব লগতে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন লাগিব লগতে সেলছ ৰিলেটেড কাম হ'ব টাৰ্গেট থাকিব টাৰ্গেটবোৰ এচিভ কৰিব লাগিব সো মেইল কৰিব পাৰে 8 জুলাই ভিডিও যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি পদ্দাৰ টয়োটা পদ্দাৰ মহেন্দ্ৰ ডিলাৰশিপৰ ভেকেন্সি HR মেনেজাৰ দুটা ভেকেন্সি আছে গৰসুক আৰু মাস্কোৱাৰ কাৰণে এটা ভেকেন্সি 28000 ৰ পৰা 32000 পাৰ মান দৰমহা পাব লগতে এক্সপেৰিয়েন্স যদি কথা ক'বলৈ যাওঁ তেতিয়ালে 3 to 5 ইয়াৰ্স ফুল টাইম HR কাম কৰা অভিজ্ঞতা লাগিব লগতে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা মেন্ডেটৰি সো এইটো কাৰণে ষ্ট্ৰং নলেজ হ'ব লাগিব HR ফাংচন আৰু ডিলাৰশিপ অপাৰেচন তেতিয়ালে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল দি আছে 8 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আদিত্য বিৰলা কেপিটেলৰ পৰা ভেকেন্সি সেলস অফিচাৰ ভেকেন্সি পাৰ্সোনেল লোন ভাৰ্টিকেল জৰহাটৰ কাৰণে ভেকেন্সি এইটো কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব পাৰ্সোনেল লোন সেলছত DSC সেলেন্ডত কাম কৰা জৰহাটৰ যোনখিনি অস্ত্ৰ বজাৰৰ ক্যান্ডিডেট আছে ইহঁতক বেছি প্ৰেফাৰেন্স দিয়াব লগতে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ দিলে গ্ৰেজুৱেচন হ'ব লাগিব মেইল আইডি তলত দি আছে 7 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্সৰ পৰা ভেকেন্সি সেলস মেনেজাৰ ভেকেন্সি ডাইৰেক্ট চেনেলৰ কাৰণে নগাঁৱৰ ভেকেন্সি এইটো এটা মিনিমাম কোৱালিফিকেশন কি লাগিব গ্ৰেজুৱেচন লাগিব মিনিমাম কোৱালিফিকেশন মেন্ডেটৰি 1 ইয়াৰ এক্সপেৰিয়েন্স এটা লাগিব লগতে ষ্ট্ৰং কমিউনিকেশন আৰু ৰিলেশনশিপ বিল্ডিং স্কিল লাগিব সো তলত মেইল আইডি দি আছে 7 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মাৰ্কেটিং পাৰ্সনৰ ভেকেন্সি আনন্দ বুক ইন্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড 6 বছৰলৈ অভিজ্ঞতা লাগিব 5-6 বছৰ সেলছত কাম কৰা স্কুল বুক ডিভিজনত অনলি লগতে 2 হুইলাৰ এখন মেন্ডেটৰি লাগিব বা নিজৰ 2 হুইলাৰ
ড্ৰাইভিং জানিব লাগিব যদি আছে ভাল কথা যদি নাই ড্ৰাইভিং জানিব লাগিব কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু এছামিছত আৰু কম্পিউটাৰ নলেজো ভাল হ'ব লাগিব মেইল আইডি তলত দি আছে ইণ্টাৰেষ্টেড হৈ বা পিছলৈ যদি শ্বৰ্ট লিষ্টেড কৰা হয় ফোন কৰি মতা হ'ব ইণ্টাৰভিউৰ কাৰণে নে ভেকেঞ্চি পিকে গ্ৰুপৰ পৰা ভেকেঞ্চি আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ ফিল্ডৰ কাৰণে ভেকেঞ্চি আৰু যোনটো আপোনাৰ থাম্বনেইলত দেখা পাইছে যে অসমৰ বিভিন্ন জিলাৰ ভেকেঞ্চি এটা অল আছাম ভেকেঞ্চি চাই ল'ব পাৰি স্ক্ৰীনত থাম্বনেইলত আমি যিকোনো কথা লিখাৰ আগতে গোটেইবোৰ চোৱা হয় এডভাৰটাইজমেণ্ট তাৰপিছতে থাম্বনেইল মনোৱা হয় চ' আমাৰ থাম্বনেইলত কোনো ফেক বস্তু নাথাকে বহুতে কমেণ্ট কৰি থাকে চ' সেইটো কাৰণে কথাটো কৈ দিছোঁ 15,000 দৰমহা হ'ব লগতে ফ্ৰেছাৰ্ছ হ'লেও পাৰিব এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব চ' আপোনাৰ কাৰণে মই সদায় চেষ্টা কৰোঁ যে মানে ভাল ফ্ৰেছাৰ্ছৰ চাকৰি আনিবলৈ চ' কেতিয়াবা আনা নহয় কেতিয়াবা ভালেমান ফ্ৰেছাৰ্ছৰ চাকৰি আহি যায় চ' এটা লাইক কৰি দিব এইটো কাৰণে আৰু কামবোৰ হ'ব আপোনালোকৰ ৰিটেইল ষ্ট'ৰ ডিষ্ট্ৰিবিউশ্যন হ'লচেলাৰ মডাৰ্ণ ট্ৰেড আউটলেটত ভিজিট কৰিব লাগিব এনচিঅ'ৰ কৰিব লাগিব যাতে এভেইলেবিলিটি ভিজিবিলিটি আৰু প্লেচমেণ্টৰ প্ৰডাক্টবোৰ চলি আছে নে এইখিনি পঢ়ি ল'ব পাৰে আৰু গোটেইখিনি দিয়াই আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব লগতে গুড কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিল হ'ব লাগিব চ' গ্ৰেজুৱেশ্যনৰ লগত যদি এইখিনি গোটেই আছে ভাল কথা চ' এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ চেলছ কি আছিলে এইটো লিখি দিব লগতে মাৰ্কেটিং এক্সিকিউটিভ চৰি চেলছ এক্সিকিউটিভ নহয় মাৰ্কেটিং এক্সিকিউটিভ লিখি দিব এনেকুৱা এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ ব্ৰেকেটো লিখি দিব কোনখন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে নলবাৰী ৰঙিয়া যোৰহাট শিৱসাগৰ তেতিয়াহ'লে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টতে পষ্টিংটো দিয়াটো সম্ভাৱনা বাঢ়ি যায় মেইল আইডি দি আছে 7 জুলাইৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা স্পাইচ ডিভিজনৰ পৰা ভেকেঞ্চি চেলছ হেডৰ ভেকেঞ্চি লোহিয়া গ্ৰুপৰ পৰা মছলা কোম্পানীৰ ভেকেঞ্চি FMCG কোম্পানীৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে লগতে ৰেগুলাৰ ট্ৰেভেলিং হ'ব এইটো চাকৰিত লগতে আপোনালোকৰ চাই ল'ব পাৰে বস্তুখিনি পঢ়ি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় গোটেইখিনি পঢ়ি তলত মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে গ্ৰেজুৱেশ্যন হ'ব লাগিব লগতে আপোনালোকৰ মছলা কোম্পানীৰ লগত জড়িত এক্সপিৰিয়েঞ্চ ভালেমান লাগিব মেইল আইডি দি আছে 8 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় চ' ফ্ৰেণ্ডাজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব নাপাহৰিব যাতে এনেকুৱা ভাল আপডেট পাবলৈ আৰু আমাৰ ইনষ্টাগ্ৰাম পেজ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জইন কৰা নাই কৰি থ'ব ডেছক্ৰিপশ্যনৰ লিংকবোৰ আছে আজি ইমানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত কিবা যদি বুজিব নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাব পাৰে আজিলৈ মানে